যাব যে কি পৰিস্থিতি যাব লগা হ'ল, কাৰণ ইমান সুস্থ নাছিল যে গোটেই বিদেশলৈ যাব পৰা সেই অৱস্থাৰ ব্যক্তিত্ব নাছিল। নিশ্চিতভাৱে এটা তদন্ত হোৱা উচিত, কিয় গ'ল, কি পৰিস্থিতি হ'ল, কি পৰিস্থিতি সেই ঘটনা হ'বলৈ পালে এই কথাটো জনাটো উচিত। এটা মই স্পষ্ট কথা বুজিম যে বিশেষকৈ সামাজিক মাধ্যমত এটা বিপদ কৰিছে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত দীৰ্ঘদিন ধৰি জুবিন গাৰ্গক ব্যৱহাৰ কৰা হৈছে। সেই বিষয়টো আজি একো নকওঁ, অন্য দিনাখন বেলেগ ধৰণে ক'ম বাৰু। শেহতীয়া খবৰ, ছিংগাপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে 15জনকৈ লোকক। তেওঁলোকক সোধা পোছা চলোৱা হৈছে। জেৰাৰ সন্মুখীন হ'ব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। তেওঁ জেৰাৰ সন্মুখীন হ'ব লাগিব। আমি ইতিমধ্যে উল্লেখ কৰিছো সুস্মিতা নামৰ এগৰাকী জেৰাৰ বাবে আটক কৰা হৈছে। ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সভাপতিক জেৰা চলাইছে ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে। অভিমন্যু তলুকদাৰ সহ 15জনক সোধা পোছা অব্যাহত ৰাখিছে ছিংগাপুৰ আৰক্ষীয়ে। ইতিমধ্যে তেওঁলোকৰ এটা বিশেষ টিমে যিহেতু আটকধীন আটাইকেইজন ঘটনাৰ সময়ত আছিল জুবিনৰ সৈতে, গতিকে ক'ত কেনেদৰে ঘটনাটো সংঘটিত হৈছে তাৰ বাবে তদন্ত চলাইছে ছিংগাপুৰ আৰক্ষীয়ে। এবাৰ আমি পুনৰ পোনপটীয়াকৈ যাব বিচাৰিছো ছিংগাপুৰলৈ, তাত যিটো উপস্থিত আছে আমাৰ দিল্লী ব্যুৰো সাৰস্বত গোস্বামী। আৰু সাৰস্বত, আমি আপোনাৰ ওচৰলৈ আহিছো। ইতিমধ্যে 15জনকৈ লোকক আটক কৰা হৈছে সোধা পোছাৰ বাবে। সাৰস্বত, নিশ্চয়কৈ আচলতে যি পূৰ্ব পৰিকল্পনা আছিল সেই পূৰ্ব পৰিকল্পনা মতে তেখেত অসম এছ'চিয়েশ্যনৰ যিবোৰ সদস্য আছিল সেই সদস্যসকলৰ পৰা দ্বীপলৈ গৈ তেওঁলোকে চুইমিং কৰিছিল, স্কুবা কৰিছিল, তেনেধৰণৰ কিছু দুঃসাহসিক ক্ৰিয়াত তেওঁলোকে ভাগ লৈছিল। আৰু তাৰ সমান্তৰালভাৱে যেতিয়া সেই ঘটনাটো সংঘটিত হ'ল, ঘটনা সংঘটিত হোৱাৰ পাছত ছিংগাপুৰ আৰক্ষীয়ে ততাতয়াকৈ সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছিল। আৰু তাৰ সমান্তৰালভাৱে প্ৰথম সকলো সদস্যকো ডিটেইন কৰা হৈছিল। পৰৱৰ্তী সময়ত তেখেতসকলক যাবলৈ দিয়া হয়। তাৰ সমান্তৰালভাৱে যিসকল লোকৰ লগত অকল জুবিন গাৰ্গ ৰিয়ৰ্ডখনত গৈছিল 15জনকৈ অসম এছ'চিয়েশ্যনৰ যি দললৈ যাবলৈ দিয়া হয়। কিন্তু পৰৱৰ্তী সময়ত কৈছিল যে যদি অনাগত সময়ত যদি কিবা ধৰণৰ তথ্য পায় বা কিবা তথ্য তেওঁলোকে লাভ কৰে, তেতিয়াহ'লে কিন্তু তেওঁলোকে পৰৱৰ্তী সময়ত পুনৰ ছিংগাপুৰ আৰক্ষীৰ ওচৰত হাজিৰ হ'ব লাগিব। ছিংগাপুৰ আৰক্ষীৰ ওচৰত তদন্তত সহায় কৰিব লাগিব বুলি ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক জনাইছে। মিত্ৰনী আৰু হয়তো যিহেতু ইতিমধ্যে 15জনক আটক কৰা হৈছে, আৰু কোনো লোক জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে নেকি? তেনেকুৱা কিবা তথ্য লাভ কৰিছে নেকি? কেৱল যিহেতু 15জন লোকে নহয়, আন কেইবাজনো লোক আছে যিসকলৰ নাম হয়তো আমি স্পষ্টভাৱে ল'ব নোৱাৰো কৰবাত। আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছো। সাৰস্বত, নিশ্চয়কৈ আচলতে যিসকল লোকৰ নাম কি কাৰণে তালৈ গৈছিল, স্বাস্থ্যৰ এনে এটা অৱস্থা হৈ আছিল যিটো অৱস্থাত তেওঁ স্বাস্থ্যৰ কোনো খেয়াল নহ'ব, কিয় তেখেতক পানীত নামিবলৈ দিয়া হ'ল বা কেনেদৰে তেখেত পিন্ধি থকা সেই যিটো আচলতে লাইফ জেকেট আছিল, লাইফ জেকেটটো কেনেদৰে খুলি গ'ল, সমগ্ৰ বিষয়টোৰ ওপৰত ছিংগাপুৰ আৰক্ষীয়ে চকু দিছিল। আৰু ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক প্ৰশ্ন কৰিছিল যে কিয় তেওঁলোকে লৈ গৈছিল। যদি তেখেতৰ স্বাস্থ্যৰ অৱস্থা ঠিক নহয় বা তেখেতৰ স্বাস্থ্য ভালে নাছিল, তেতিয়াহ'লে কিয় তেখেতক পানীলৈ নামিবলৈ দিয়া হৈছিল, কিয় তেখেতক বাধা দিয়া নহ'ল, সেই সকলোবোৰ বস্তুৰ ওপৰত আচলতে তন্নতন্নকৈ পৰীক্ষা কৰিছিল আৰু তদন্ত কৰিছিল। ছিংগাপুৰ আৰক্ষীয়ে কৈছে যে বৰ্তমান সময়ত যদিও বা সেই যিসকল লোক 15জনৰ লগতে যিসকলৰ কথা ইতিমধ্যে আপুনি কৈছে, সেই সকলোকে ইতিমধ্যে আহিবলৈ দিয়া হৈছে, আৰক্ষী থানাৰ পৰা তেখেতসকলক যাবলৈ দিয়া হৈছে। কিন্তু কৈছে যে পৰৱৰ্তী সময়ত যদি তদন্তৰ ক্ষেত্ৰত সাৰস্বত গোস্বামী আপুনি লাইনতে থাকক, আমি পুনৰ আপোনাৰ ওচৰলৈ যাম। হেৰুৱালে আৰু আকৌ আমি ঘূৰাই নাপাওঁ। আমাক বিপদৰ সময়ত সাহস দিব পৰা, জাতিৰ বিপদৰ সময়ত সাহস দিব পৰা বৰ্তমান সময়ত এজন ব্যক্তি আছিল জুবিন গাৰ্গ ডাঙৰীয়া। আৰু তেখেতৰ যি স্বাভিমান, স্পষ্টবাদিতা আৰু মানুহক সহায় কৰাৰ যিটো প্ৰবৃত্তি বৰ্তমান সময়ত বা এই বস্তুবাদী সমাজত পাবলৈ নাই। আটাইতকৈ ডাঙৰ কথা যে আমাৰ জাতিৰ বিপদৰ সময়ত তেখেতে কেনেকৈ থিয় হৈ থাকিব লাগে সেয়া দেখাইছিল। আৰু মই ভাবোঁ তেখেতৰ গীতৰ মাজেৰে, সৃষ্টিৰ মাজেৰে আমাৰ অসমীয়া জাতিটোৱে নিজকে চিনিব পাৰিব আৰু যিবিলাক বিপদ আহি আছে সেই সময়ত সাহস পাব। তেখেতে য'তেই নাথাকক আমাৰ জাতিটোক সাহস দিব পাৰিব। তেখেতৰ সমান সাহসী অসমীয়া সাম্প্ৰতিক সময়ত নাছিল আৰু তেখেতক হেৰুৱাটো ভাবিব নোৱাৰাই কথা।